Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো নগাঁও জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি MCQ আছে সেই MCQ আৰু গ্ৰামাৰ পাৰ্টস। যদি তোমালোকে চেনেলটো লৈ পোন প্ৰথমবাৰৰ বাবে আহিছা, চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ নিশ্চয় কৰিবা। বোলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। পাৰ্ট 1 টো আছে যেটো MCQ পাৰ্টস হয়। Choose the correct answer from the given alternatives. এক নম্বৰত দিয়া আছে the following Sunday at daybreak. ইয়াতে daybreakৰ তলত আন্ডাৰলাইন কৰা আছে। What is the meaning of underlined word? আন্ডাৰলাইন কৰা word যেটো daybreak আছে ইয়াৰ অৰ্থ কি হেতু সুধিছে। আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু dawn, DAWN। daybreak আৰু dawn মানে হল ৰাতিপুৱা একদম যেতিয়া বেলি উদয় হয়, প্ৰথম সূৰ্যৰ কিৰণ যেতিয়া পৰে হেতুকে daybreak বুলি কোৱা হয় বা dawn বুলি কয়। 2 নম্বৰ প্ৰশ্ন Bali found the woman absolutely repulsive. What is the meaning of underlined word? ইয়াতে repulsive যেটো শব্দ আছে তাতে আন্ডাৰলাইন কৰা আছে। আৰু অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু disgusting. Next question 3 and stares with brilliant eyes. ইয়াতে what does the underlined word mean here? ইয়াতে আমাৰ brilliant যেটো শব্দ আছে হেতুৰ তলত আন্ডাৰলাইন কৰা আছে আৰু তাৰে অৰ্থ হল অপচন বি যেটো আছে হেতু bright. Next question 4 a dime another ball is. The underlined word mean ইয়াতে dime মানে কি হেতু সুধিছে আমাক আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যেটো আছে হেতু 10 cent. A dime মানে হল 10 cent. Next প্ৰশ্ন choose the false statement from the following option. ইয়াতে যিকেটা অপচন দিয়া আছে সেই অপচনবোৰৰ পৰা false যেটো হয় হেতু আমাক বাছি উলিয়াব দিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু Bali is a grown up lady. Bali এটা grown up মানে ডাঙৰ লেডি বুলি কৈছিলে কিন্তু Bali এজনী ছোৱালী আছিল, সৰু ছোৱালী 8 বছৰীয়া ছোৱালী আছিল। Next question 6 which of the following statement are correct? Choose the correct option. ইয়াতে চাৰিটা স্টেটমেন্ট দিয়া আছে, ইয়াৰ পৰা কোনবোৰ স্টেটমেন্ট সঁচা হয় হেতু দিছে। এক নম্বৰ দিয়া আছে নেলসন মেন্ডেলা was the first black president of India. এই স্টেটমেন্টটো ৰং হয়, এটো কারেক্ট নহয়। এক নম্বৰ। 2 নম্বৰত দিয়া আছে Nelson Mandela was the first black president of South Africa. এটো রাইট হয়। 3 নম্বৰত দিয়া আছে Nelson Mandela was elected in the first democratic election held in South Africa. এটো রাইট হয়। আৰু 4 নম্বৰত কৈছে Nelson Mandela was first sworn in as first deputy president of South Africa. এটো ৰং হয়। মানে 2 আৰু 3 যত আছে হেতু আমাৰ শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু আমাৰ শুদ্ধ উত্তৰ হ'ব কাৰণ ইয়াতে 2 আৰু 3 দিয়া আছে। Next question tea came to Europe only in the tea পোন প্ৰথমবাৰৰ বাবে ইউৰোপত কেতিয়া আহিছিলে হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু 16th century. Next প্ৰশ্ন according to Amanda life in a tower is. আমান্ডাৰ মতে টাৱাৰত যি জীৱন আছিল এই জীৱনটো কেনেকুৱা আছিল হেতু সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু tranquil and rare. Next question number 9 the name of the little black kitten is. বিলিন্ডাৰ যে কিটেন আছিল সেই কিটেনটোৰ নাম কি আছিল সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি ink. Next question what did Lanso hope for? আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি help from God. Next question great souls Oliver Tambo, Walter Sisolo, Chief Lutillis etc. were produced as a result of আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু the long decade of oppression and brutality. ইয়াতে যেটো আমাৰ কিতাপ আছে তাতে স্পষ্টকৈ এই সেন্টেন্সটো লিখা আছে। Next question 12
who were waiting for Pranjal and Rajbir at station. Pranjal আৰু ৰাজবীৰৰ কাৰণে ষ্টেচনত কোনে ৰখি আছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি Pranjal's parents. Next question, Bhali's tiny wish was, Bhalir কি ইচ্ছা আছিলে হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে হেতু to ride the bus to the town. Next question 14, in the poem The Tale of the Custard the Dragon, the pirate was equipped with a poem to The Tale of the Custard the Dragon নামৰ যি poem আছে এই poemটোত পাইৰেট যে আছিলে এই পাইৰেটৰ লগত কি অস্ত্ৰ আছিলে হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন সি পিস্তলস ইন হিজ both hands যে দুয়ো হাতত তাৰ পিস্তল আছিলে Question 15, the poem Animals is composed by Animals নামৰ যিটো poem আছে এটো কোনে লিখিছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি Walt Whitman. Question 16, Kurgi people are famous for the tradition of পৰম্পৰাগতভাৱে কুৰ্গৰ মানুহবোৰ কিহৰ কাৰণে বিখ্যাত হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি হস্পিটালিটি Question 17, how many obligations does every man have according to Mandela? Mendelar মতে প্ৰত্যেকজন মানুহৰ কেইটাকৈ দায়িত্ব থাকে বুলি সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ টুইন অব্লিগেশনস দুটাকে দায়িত্ব এটা দায়িত্ব থাকে মানুহৰ নিজৰ পৰিয়ালৰ প্ৰতি আৰু এটা থাকে নিজৰ সমাজৰ প্ৰতি আৰু দেশৰ প্ৰতি Question 18, which period of the year yields the best tea in Assam as remarked by Rajbir? Rajbire কোৱা মতে অসমত কোনটো সময়ৰ চাহ আটাইতকৈ ভাল উৎপন্ন হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন সি মে টু জুলাই Question 19, epistemology of laws mean আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ understanding the nature of laws অপশ্যন ডি যিটো আছে হেতু Question 20, select the option that fits with the reaction of the character when pirate entered Belinda's house ইয়াতে দুটা সেকশন দিয়া আছে যত মানে ক্যাৰেক্টাৰৰ নাম দিয়া আছে আৰু এটো সাইডে দিয়া আছে যেতিয়া পাইৰেট সোমাইছিলে তেতিয়া কেনেকুৱা ধৰণৰ ৰিঅ্যাকশন আছিল হেতু মাস্টাৰ জি আছিলে মাস্টাৰৰ ৰিঅ্যাকশন কেনেকুৱা আছিলে ফ্লিড উইথ টেৰিফাইড য়েল্প বিলিন্দা এটো হ'ব পেলড ব্লিংক ইংক যি মেকুৰী আছিলে হেতু হ'ব trickle down to the bottom of the household আৰু blink নিগনি আছিলে এটো মাউস হল আৰু এই যিখিনি অপচন আছে এটো আমাৰ অপচন বি ৰ লগত মেল খায় সেই কাৰণে অপচন বি যিটো আছে এটো হ'ব আমাৰ ৰাইট আনসাৰ Question 21, the name of the river in Kurg is Kurg নামৰ ঠাইখনৰ যি নদী আছিল এটোৰ নাম কি দিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি কাবেৰী Question 22, what did Rajbir and Pranjal sip in the train? Rajbir আৰু Pranjale কি খাইছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি টি কেৱল ইহতেই নহয় কম্পাৰ্টমেন্টত যিবোৰ মানুহ আছিল গুটেই মানুহবোৰেই টি খাই আছিল Question 23, where is India's largest Tibetan settlement? যে ইন্ডিয়াৰ আটাইতকৈ বেছি তিব্বতৰ মানুহবোৰ ক'ত পোৱা যায় সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি বাইলাকোপে Question 24, why did Lenso write a second letter to God? Lensoয়ে দ্বিতীয়বাৰ লেটাৰ কিয় লিখিছিলে হেতু সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ to send him the remaining money এই 100 pesos খুজিছিলে কিন্তু 70 pesos পাইছিলে সো যি 30 pesosৰ ডিফাৰেন্স আছিল হেইখিনি খুজি আকৌ হি লেটাৰ লিখিছিলে Question 25, what does the boy learn after losing the ball in the poem The Ball Poem? লৰাজনে বল পয়েমত বলটো হেৰুৱাৰ পিছত কি শিক্ষা পাইছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে হেইটো that how to stood up against after losing something যে কিবা এটা হেৰুৱাৰ পিছতো আমি আকৌ নিজৰ সাধাৰণ জীৱনলৈ কেনেকৈ ঘূৰি আহিব লাগে হেতু শিকিছিল লৰাজনে Question 26, according to Mandela, a prisoner of hatred takes away
মেণ্ডেলাৰ মতে যিজন প্ৰিজনাৰ অফ হেট্ৰেড হয় এইটো মানুহৰ পৰা কি কাঢ়ি লয় সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো এনাডাৰ মেনছ ফ্ৰীডম বেলেগ এজন মানুহৰ স্বাধীনতা Question 27 According to the poet of the poem Animal, why do animals not kneel before one another? Animal নামৰ যিটো poem আছে এই poemৰ poetor মতে এনিমেলে কিয় বেলেগৰ আগত আঁঠু নাকাৰে বুলি কৈছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে এইটো because they all are equal. Question 28 Kufia is worn by Kufia নামৰ যি ড্ৰেছ আছে এইটো কোনে পিন্ধে সুধিছে অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি আৰবছ যদি এইটো প্ৰশ্নই আমাৰ কুপিয়া থাকিলেহেঁতেন KUPPIA তেতিয়াহ'লে আমাৰ উত্তৰটো হ'লেহেঁতেন কাবাদোছ Question 29 Rearrange the following sentences in proper sentence on the basis of your understanding of the lesson A Letter to God choose the correct option যে ইয়াতে আমাৰ চাৰিটা সেন্টেন্স দিয়া আছে এইটো সেন্টেন্সৰ সিকুৱেন্স ওয়াইজত আমাক মিলাব দিছে কোনটো প্ৰথমতে ঘটিছিলে কোনটো সেকেন্ড কোনটো থাৰ্ড আৰু কোনটো ফৰ্থ এই লেটাৰ টু গড নামৰ লেসনটোৰ পৰা আমাক দিয়া হৈছে এইটো আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যিটো আছে সেইটো য'ত নেকি কোৱা হৈছে 2 নম্বৰ প্ৰথমত হ'ব লেন্সো wrote a letter to God and dropped the letter into the mail এইটো প্ৰথমতে হৈছিলে ঘটনা লেন্সে লেটাৰ লিখিছিলে আৰু এইটো মেইল বক্সত পঠাইছিলে 2 নম্বৰ হল এইটো the postmaster read the letter and collect 70 pesos postmaster জনে লেটাৰটো খুলিছিলে পঢ়িছিলে আৰু 70 pesos কালেক্ট কৰিছিলে 3 নম্বৰ হল the postmaster decide to help and send money to লেন্সো postmaster জনে হেল্প কৰাৰ ডিসিশন লৈছিলে আৰু লেন্সক টকাখিনি পঠাই দিছিলে 4 নম্বৰটো হল এইটো মানে 3 নম্বৰত যেটো আছে এটো 4 নম্বৰত হ'ব লেন্সো wrote a second letter to God লেন্সে দ্বিতীয় নম্বৰ লেটাৰটো লিখিছিলে পিছত এই কাৰণে যেটো অপচন বি আছে হেতু হ'ব আমাৰ ৰাইট আনসাৰ নেক্সট question 30 a violent tropical storm in which strong wind moves in a circle is called আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ সাইক্লোন ইয়াতে কৈছে যে এই আমাৰ বতাহবোৰ যে গুৰ গুৰ ঘূৰি থাকে গুল গুল ঘূৰি থাকে তোমালোকে কেতিয়াবা দেখা পাইছে আমি এবিলাক ঘূৰ্ণিবায়ু বুলি কওঁ হেতুক ইংৰাজীত কি কোৱা হয় এটো দিছে আৰু অপশ্যনবোৰৰ মাজত সাইক্লোন যেটো আছে এটো হ'ব ৰাইট আনসাৰ the rhyming word of great is আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ pirate অপশ্যন বি যেটো আছে হেতু question 32 where was Asabul's room situated in the hotel হোটেলত আসাবুলৰ ৰুম কোত আছিলে কোনটো ফ্লোৰত অৱস্থিত হদিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যেটো আছে হেতু on the 6th floor question 33 for what did Griffin enter the big London store গ্ৰিফিনে কিহৰ কাৰণে বিগ লণ্ডন ষ্টৰত হুমাইছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন সি যেটো আছে হেতু for warmth মানে গ্ৰিফিনে যেতিয়া গুটেই কাপোৰখিনি খুলি দিছিলে তাৰ বহুত ঠাণ্ডা লাগিছিলে ঠাণ্ডা লগাৰ কাৰণে হি গৰমৰ কাৰণে হি ষ্টৰত হুমাইছিলে question 34 why did Horace Denby rob a safe every year Horace Denby প্ৰত্যেক বছৰে কিয় চুৰি কৰিছিলে সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো buy expensive and rare books question 35 where did the hack driver take the narrator first of all যে hack driver জনে narrator জনক পোন প্ৰথমতে কোত লৈ গৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যেটো আছে হেতু টু ফ্ৰিটজ shop question 36 this is dash anonymous resolution আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যেটো আছে হেতু n this is an anonymous resolution question 37 we have only dash minutes to spare আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ a few হ'ব question 38 he will jump dash such an offer আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যেটো আছে হেতু 2 he will jump to such an offer question 39 do not be angry
dash me আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো with. Do not be angry with me. Question 40, I dash my dinner yet আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো I have not taken my dinner yet. এইটোৱে হ'ব right answer. Question 41, Indians dash in India আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব live, L-I-V-E. Indians live in India. 42 number question, the passive form of they will laugh at you. They will laugh at you. এইটো যিটো বাক্য আছে ইয়াৰ passive formলৈ নিব দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো you will be laughed at by them. Question 43, the active form of was a story written by her. Was a story written by her. এইটো যিটো sentence আছে ইয়াৰ active form আমাক কি হ'ব সেইটো ক'ব দিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো did she write a story. 44 number question, the direct form of the narration of Rani said I have made a mistake. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Rani admitted that she had made a mistake. Option B যিটো আছে সেইটো হ'ব right answer. Question 45, the direct form of the narration of Rana told me that he was unwell that day. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Rana said to me, inverted comma ভিতৰত হ'ব I am unwell today. Next part 2 যিটো আছে ইয়াতে 46 number question য'ত descriptive type question দিয়া আছে. 47 number যিটো question আছে এইটো আমাৰ supplement book footprints without feet নামৰ যিটো কিতাপ আছে এইটোৰ পৰা. 49 number যিটো question আছে এইটো আমাৰ combine each of the following pair of sentence into a single sentence. এইটো আমাৰ combine sentence কৰিব দিছে. 1 নম্বৰত দিছে the rain will stop, let us wait till then. আৰু ইয়াক যদি আমি combine sentence কৰো তেতিয়াহ'লে হ'ব let us wait till the rain stops. 2 নম্বৰত আছে they live in a village, it is 6 miles away. আৰু ইয়াক combine sentence কৰিলে হ'ব they live in a village which is 6 miles away. Question 50, rewrite the following sentences correctly. এই সেন্টেন্সবোৰ কাৰেক্টলি লিখিব দিছে. এ নম্বৰত দিয়া আছে we need some furnitures আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব we need some furniture, F-U-R-N-I-T-U-R-E. ইয়াতে S নহয়, ফাৰ্নিচাৰৰ লগত কেতিয়াও S যোগ নহয়. বি নম্বৰত আছে it is you who is to be blamed আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব it is you who are to be blamed হ'ব ইয়াৰ শুদ্ধ উত্তৰ. Question 51, choose the correct word. ইয়াতে আমাৰ alternative word choose কৰিব দিছে. 1 নম্বৰত দিয়া আছে cancer is a fatal আৰু ইয়াতে যিটো প্ৰথমটো দিয়া আছে disease এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ. 2 নম্বৰত দিয়া আছে he bears a good moral, M-O-R-A-L. এইটো হ'ব শুদ্ধ উত্তৰ যিটো প্ৰথম আছে character. 52 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াতে translate the following into your mother tongue, মানে MIL language অসমীয়াত আমি ট্ৰান্সলেট কৰিব লাগিব. ইয়াতে যিকোনো 3টা 4টা দিয়া আছে তাৰ লগত অৰ দিয়া আছে এটা সাবস্টেন্স ৰাইটিং. 43 নম্বৰ দিয়া আছে এইটো দুটা অপচন দিয়া আছে. প্ৰথমটো লেটাৰ ৰাইট কৰিব দিছে, 2 নম্বৰত আমাৰ ৰিপোৰ্ট ৰাইটিং কৰিব দিছে. যিকোনো দুটাৰ ভিতৰত এটা লিখিব লাগিব. 54 নম্বৰ যিটো কোৱেশ্চন আছে ইয়াতে এছে লিখিব দিছে. এছে 1 নম্বৰত ফেষ্টিভেল ইউ লাইক মোষ্ট আৰু 2 নম্বৰত ডিসিপ্লিন দিয়া আছে. অর দিয়া আছে এটা ষ্টৰি ৰাইট কৰাৰ কাৰণে কেইটামান পইণ্ট, মানে এই তিনিটাৰ পৰা যিকোনো এটা লিখিলেই হৈ যাব. 55 নম্বৰ যিটো আছে সেইটোত আমাৰ পেছেজ দিছে. পেছেজ 1 নম্বৰত যিটো দিয়া আছে এইটো আমাৰ সিন পেছেজ হয়. এইটো আমাৰ টি ফ্ৰম আসাম নামৰ লেসনৰ পৰা দিয়া আছে আৰু 2 নম্বৰত যিটো পেছেজ দিয়া আছে এইটো আনসিন পেছেজ হয়. সো এই দুটা পেছেজ আমি ধুনীয়াকৈ পঢ়িব লাগিব. পঢ়ি কিনে তাৰ তলত যিকেইটা কোৱেশ্চনছ দিয়া আছে এই কোৱেশ্চন কেইটা এনসাৰ কৰিব লাগিব. ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে নগাঁও জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন 2023-24 ইংৰাজী বিষয়ৰ কুৱেশ্চন পেপাৰ. এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিছকাছ কৰিলোঁ MCQ পাৰ্টছ আৰু গ্ৰামাৰ.
আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক আহিবলগীয়া পৰীক্ষাত বহুত সহায় কৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।